অলপতে আমাৰ হিয়াৰ আমঠুৰ জুবিন গাৰ্গক আমি হেৰুৱাই পেলালোঁ। তাৰ বাবে আমি গোটেই অসমবাসী দুখিত। গতিকে আমি আমাৰ মূল্যৱান সম্পদ এটা আমি হেৰুৱাই পেলালোঁ। গতিকে তেওঁক লৈয়ে আজি আমাৰ গোটেই সাংস্কৃতিক শোভাযাত্ৰাটো, তেওঁক লৈ তেওঁ যে অসমীয়াৰ হাড়ে হিমজুৱে সোমাই আছে প্ৰতিটো অলিয়ে গলিয়ে। গতিকে তেওঁক লৈ আমাৰ গোটেই তেওঁৰ ভাষাত যিমান গীত গাইছে, তেওঁ যিমানখিনিৰ লগত জড়িত, আমি সেইখিনি উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ, অপ্ৰাণ চেষ্টা কৰিছোঁ। বাৰ্ডছ একাডেমীৰ 2025-26 ইংৰাজী শিক্ষাবৰ্ষৰ বিদ্যালয় সপ্তাহ উপলক্ষে আজি 8 ডিচেম্বৰ তাৰিখে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আমি উলিয়াইছোঁ। প্ৰতি বছৰে ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন বিকাশৰ বাবে শৈক্ষিক, সামাজিক, সাহিত্যিক, সাংস্কৃতিক আমি এই শোভাযাত্ৰাত ছাত্ৰ ছাত্ৰীসকলক ভাগ ল'বলৈ উৎসাহিত কৰোঁ। আৰু আপোনালোকে দেখিছে বিভিন্ন বেশভূষাৰে বিভিন্ন থিম লৈ ছাত্ৰ ছাত্ৰীসকলে উৎসাহেৰে আজিৰ এই শোভাযাত্ৰা সাফল্যমণ্ডিত কৰিছে। ধন্যবাদ জনাইছোঁ সকলোকে, অভিভাৱকসকলক, সুধী ৰাইজক, আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক, ছাত্ৰ ছাত্ৰীসকলক এই শোভাযাত্ৰা সফল আৰু সুচাৰুৰূপে পৰিচালিত হোৱাত সহায় কৰাৰ বাবে ধন্যবাদ। যদিও প্ৰায় 2000 ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়ত আছে, কিন্তু বিভিন্ন কাৰণত হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হোৱা 20 তাৰিখৰ পৰা আছে। গতিকে বহুত ছাত্ৰ ছাত্ৰী সেইকাৰণে অনুপস্থিত আছে, কিন্তু প্ৰায় 1500 ল'ৰা ছোৱালী আজি ইয়াত এই শোভাযাত্ৰাত ভাগ লৈছে। নমস্কাৰ। 2005 চনত প্ৰতিষ্ঠিত সৰভোগৰ বাৰ্ডছ একাডেমী নামনি অসমৰ এখন উল্লেখযোগ্য শিক্ষানুষ্ঠান। প্ৰাক প্ৰাথমিকৰ পৰা মাধ্যমিক পৰ্যায়লৈকে শিশু শিক্ষাৰ ব্যৱস্থা থকা এই শিক্ষানুষ্ঠানখনে সৰভোগ অঞ্চলৰ গৰিমা বৃদ্ধি কৰিছে। সৰভোগ এখন সাংস্কৃতিক আৰু শিক্ষাৰ ক্ষেত্ৰত উল্লেখযোগ্য এখন ঠাই। আৰু আজি বাৰ্ডছ একাডেমীয়ে তেওঁলোকৰ বাৰ্ষিক খেল ধেমালিৰ লগত সংগতি ৰাখি যি সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰিছে, ইয়াত অসমৰ বিভিন্ন ভাষা ভাষী আৰু জনগোষ্ঠীৰ সাংস্কৃতিক বৈচিত্ৰতা তেওঁলোকে প্ৰতিফলিত কৰি অসমলৈ এক সংস্কৃতিৰ সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আৰু এই চেগতে এই বাৰ্ডছ পৰিয়ালৰ মই সকলো সদস্যকে, বিশেষকৈ শিক্ষক, কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীসকলক মই মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ।